মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি দ্বিতীয় শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ লেসন নাম্বাৰ 4 থকা নাম্বাৰ 19 এইটো এক্টিভিটি আজি আমি আলোচনা কৰিম। তোমালোকে ভিডিওটো মনোযোগৰে চাবা। প্ৰথমে চোৱা কি কৈছে, মেচ দ্য সেন্টেন্স উইথ দ্য পিকচাৰ্স, মানে তোমালোকে এই বাক্যবোৰৰ সৈতে এই ছবিবোৰ মিলাই দিব লাগিব। কিতাপৰ পেজ নাম্বাৰ কিমান? কিতাপৰ পেজ নাম্বাৰ হৈছে 82। তোমালোকে প্ৰথমে চোৱা কি কৈছে, এ সানি ডে, মানে এটা ৰদৰ দিন। ইয়াৰ লগত কোনটো হ'ব? ইয়াৰ লগত এইটো হ'ব। তাৰপিছত এ ষ্টাৰী নাইট, নাইট মানে হৈছে ৰাতি, ষ্টাৰী মানে হৈছে কি? তৰা থকা, মানে এটা তৰা থকা ৰাতি। ইয়াৰ লগত কোনটো হ'ব? ইয়াৰ লগত এইটো হ'ব। আমি জানো কি ষ্টাৰ মানে হৈছে কি? তৰা। এ ষ্টাৰী নাইট মানে হৈছে তৰা থকা ৰাতি। তাৰপিছত এ হট আফটাৰনুন, হট মানে হৈছে গৰম, আফটাৰনুন মানে হৈছে কি? মানে আবেলি। এ হট আফটাৰনুন মানে এটা গৰমৰ আবেলি। ইয়াৰ লগত এইটো হ'ব। তাৰপিছত এ উইন্ডি ইভিনিং, উইন্ডি মানে হৈছে মানে বতাহ বলা, ইভিনিং মানে হৈছে কি? সন্ধিয়া, মানে এটা বতাহ বলা সন্ধিয়া। ইয়াৰ লগত কোনটো হ'ব? ইয়াৰ লগত এইটো হ'ব। তোমালোকে এইবোৰ এনেকৈ মিলাই দিবা। এতিয়া আমি নাম্বাৰ 20 এইটো আমি পঢ়িম। কি কৈছে? লিসেন কেয়াৰফুলি, লিসেন মানে হৈছে শুনা, কেয়াৰফুলি মানে হৈছে মানে মনোযোগেৰে বা যত্নেৰে শুনা। মই এইখন পঢ়িম, তোমালোকে মন দি শুনিবা। প্ৰথমে কি কৈছে, ৰঞ্জন ছাৰ ইজ আৱাৰ যোগা টিচাৰ, মানে ৰঞ্জন ছাৰ আমাৰ কি? যোগা শিক্ষক। হি ইজ ফিট এণ্ড হেল্ডি, তেওঁ কি? তেওঁ ফিট আৰু হেল্ডি, হেল্ডি মানে হৈছে স্বাস্থ্যৱান, মানে ৰঞ্জন ছাৰ কেনেকুৱা? তেওঁ ফিট আৰু স্বাস্থ্যৱান। হি ইটছ ফ্ৰুইটছ ভেজিটেবলছ এগছ এণ্ড ড্ৰিংকছ জুইচ, হি ইটছ মানে তেওঁ খায়, ইট মানে হৈছে কি? খোৱা। হি ইটছ মানে তেওঁ খায়, কি খায়? ফ্ৰুইটছ মানে ফল মূল খায়। তাৰপিছত ভেজিটেবলছ মানে শাক পাচলি খায়। তাৰপিছত এগছ মানে কণী খায়। এণ্ড ড্ৰিংক জুইচ, আৰু কি কৰে? আৰু ড্ৰিংক, ড্ৰিংক মানে পি খায়, কি পি খায়? জুইচ, জুইচ মানে হৈছে ৰস, বিভিন্ন ধৰণৰ ফলৰ ৰস খায়। কোনে খায়? আমাৰ ৰঞ্জন ছাৰে খায়। হি shows us how to live healthily, হি মানে হৈছে তেওঁ, মানে ৰঞ্জন ছাৰে। shows মানে দেখুৱাই, কাক দেখুৱাই? us মানে আমাক দেখুৱাই, কি দেখুৱাই? how to live healthily মানে কেনেকৈ আমি মানে স্বাস্থ্যৱান হৈ জীয়াই থাকিব লাগে সেইটো আমাক দেখুৱাই। কোনে দেখুৱাই? আমাৰ ৰঞ্জন ছাৰে দেখুৱাই। চিলড্ৰেন প্ৰেক্টিচ ডিফাৰেণ্ট যোগা আসানাস এট স্কুল উইথ হিম, চিলড্ৰেন মানে হৈছে কি? ল'ৰা ছোৱালী, ল'ৰা ছোৱালীসকল, ল'ৰা ছোৱালীসকল কি কৰে? প্ৰেক্টিচ মানে অভ্যাস কৰে, কি অভ্যাস কৰে? ডিফাৰেণ্ট যোগা মানে বিভিন্ন ধৰণৰ যোগা প্ৰেক্টিচ কৰে। যোগা আসানাস মানে বিভিন্ন ধৰণৰ যোগাসন কি কৰে? প্ৰেক্টিচ কৰে। ক'ত প্ৰেক্টিচ কৰে? এট স্কুল মানে বিদ্যালয়ত। উইথ হিম মানে তেওঁৰ সৈতে, মানে ৰঞ্জন ছাৰৰ লগত ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন ধৰণৰ যোগা আসন প্ৰেক্টিচ কৰে। ক'ত কৰে? স্কুলত প্ৰেক্টিচ কৰে। তাৰপিছত হি বিলিভছ মানে তেওঁ বিশ্বাস কৰে, কি বিশ্বাস কৰে? হেল্থ ইজ ৱেল, হেল্থ মানে হৈছে স্বাস্থ্য, ইজ ৱেল্থ, ৱেল্থ মানে হৈছে কি? সম্পদ, মানে তেওঁ বিশ্বাস কৰে, কি বিশ্বাস কৰে? যে স্বাস্থ্য হৈছে আমাৰ সম্পদ। হি এডভাইজেছ আছ, তেওঁ আমাক উপদেশ দিয়ে, হি মানে হৈছে তেওঁ, এডভাইজেছ মানে হৈছে কি? উপদেশ দিয়ে, কি উপদেশ দিয়ে? টু এক্সাৰচাইজ মানে ব্যায়াম কৰিবলৈ বা এক্সাৰচাইজ কৰিবলৈ। ৰেগুলাৰলি মানে প্ৰতিদিনে, তেওঁ আমাক প্ৰতিদিনে ব্যায়াম কৰিবলৈ কি দিয়ে? এডভাইচ দিয়ে, মানে উপদেশ দিয়ে। তাৰপিছত হি টেলছ আছ টু ইট হেল্ডি ফুড এণ্ড ফ'ল' হেল্ডি হেবিটছ টু লিড এ গুড লাইফ। হি টেলছ আছ মানে তেওঁ আমাক কয়, কি কয়? টেলছ মানে হৈছে কোৱা, আছ মানে হৈছে আমাক। হি টেলছ আছ মানে তেওঁ আমাক কয়, কি কয়? টু ইট হেল্ডি ফুড, টু ইট মানে খাবলৈ, ইট মানে হৈছে খোৱা, কি খাবলৈ কয়?
হেলদি ফুডস মানে স্বাস্থ্যকৰ খোৱা ফুড মানে হৈছে খাদ্য মানে স্বাস্থ্যকৰ খাদ্য খোৱাৰ কাৰণে তেওঁ আমাক কয় এণ্ড ফলো হেলদি হেবিটস আৰু কি কয় হেলদি হেবিটস মানে স্বাস্থ্যকৰ অভ্যাস মানে ফলো কৰিবলৈ কয় অনুসৰণ কৰিবলৈ কয় টু লিড এ গুড লাইফ মানে এটা ভাল জীৱন পৰিচালিত কৰিবলৈ কি কয় মানে স্বাস্থ্যকৰ খাদ্য আৰু স্বাস্থ্যকৰ অভ্যাস মানি চলিবলৈ তেওঁ কয় মানে ৰঞ্জন ছাৰে আমাক কয় এতিয়া তোমালোকে চোৱা কি কৈছে এনসাৰ দা ফলোইং কোৱেশ্চনছ ওৰালি মানে এই প্ৰশ্নবোৰৰ উত্তৰ তোমালোকে মুখে মুখে দিবা নাম্বাৰ 1 কি কৈছে হোৱাট ইজ দা নেম অফ দা যোগা টিচাৰ মানে যোগা শিক্ষকজনৰ নাম কি কি আছিল যোগা শিক্ষকজনৰ নাম কি আছিল ৰঞ্জন ছাৰ ইয়াৰ উত্তৰ কি হ'ব দা নেম অফ দা যোগা টিচাৰ ইজ ৰঞ্জন ছাৰ তাৰ পিছত নাম্বাৰ 2 কি কৈছে হোৱাট ডাজ ৰঞ্জন ছাৰ ইট মানে ৰঞ্জন ছাৰে কি খায় ইট মানে হৈছে খোৱা মানে ৰঞ্জন ছাৰে কি খায় ইয়াৰ উত্তৰ কি হ'ব ৰঞ্জন ছাৰ ইটস মানে ৰঞ্জন ছাৰে খায় কি খায় ফ্ৰুইটস মানে ফলমূল তাৰ পিছত ভেজিটেবলছ মানে শাক পাচলি ইগছ মানে কণী জুইচ মানে ৰস কি খায় ফ্ৰুইটস খায় তাৰ পিছত ভেজিটেবলছ খায় এগছ খায় আৰু জুইচ খায় তাৰ পিছত নাম্বাৰ 3 কি কৈছে হোৱাট ডাজ ৰঞ্জন ছাৰ টেল দা ষ্টুডেণ্টছ মানে হৈছে ছাত্ৰ ছাত্ৰীসকল টেল মানে হৈছে কোৱা মানে ৰঞ্জন ছাৰে ছাত্ৰ ছাত্ৰীসকলক কি কয় ইয়াৰ উত্তৰ কি হ'ব ৰঞ্জন ছাৰ টেলছ দা ষ্টুডেণ্টছ মানে ৰঞ্জন ছাৰে ছাত্ৰ ছাত্ৰীসকলক কয় কি কয় টু ইট হেলদি ফুড মানে হেলদি ফুড মানে হৈছে কি স্বাস্থ্যকৰ খাদ্য খোৱাৰ কাৰণে কয় আৰু কি কয় টু ফলো হেলদি হেবিটছ আৰু স্বাস্থ্যকৰ অভ্যাস মানি চলিবলৈ কয় এতিয়া তোমালোকে নাম্বাৰ 4 টো চোৱা কি কৈছে ৱেৰ ডু দা চিলড্ৰেন প্ৰেক্টিচ যোগা মানে ল'ৰা ছোৱালীসকলে যোগা ক'ত অভ্যাস কৰে চিলড্ৰেন মানে হৈছে ল'ৰা ছোৱালীসকল প্ৰেক্টিচ মানে হৈছে প্ৰেক্টিচ কৰা বা অভ্যাস কৰা যোগা মানে হৈছে যোগা মানে ল'ৰা ছোৱালীসকলে যোগা ক'ত অভ্যাস কৰে ইয়াৰ উত্তৰ কি হ'ব দা চিলড্ৰেন প্ৰেক্টিচ যোগা মানে ল'ৰা ছোৱালীসকলে যোগা অভ্যাস কৰে ক'ত অভ্যাস কৰে এট স্কুল মানে বিদ্যালয়ত এট স্কুল মানে হৈছে কি বিদ্যালয়ত মানে ল'ৰা ছোৱালীসকলে বিদ্যালয়ত যোগা প্ৰেক্টিচ কৰে তাৰপিছত নাম্বাৰ 5 কি কৈছে হু বিলিভছ হেল্থ ইজ ৱেল্থ মানে কোনে বিশ্বাস কৰে যে স্বাস্থ্যই সম্পদ হেল্থ মানে হৈছে কি স্বাস্থ্য ৱেল্থ মানে হৈছে কি সম্পদ ইয়াৰ উত্তৰ কি হ'ব ৰঞ্জন ছাৰ বিলিভছ হেল্থ ইজ ৱেল্থ মানে ৰঞ্জন ছাৰে বিশ্বাস কৰে যে স্বাস্থ্য হৈছে কি সম্পদ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে দ্বিতীয় শ্ৰেণীৰ ইংৰাজী অসমীয়া আৰু গণিতৰ বাকিবোৰ ভিডিঅ' যদি এতিয়াও চোৱা নাই তেনেহ'লে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংক দিয়া আছে তোমালোকে তাত গৈ লিংকটোত ক্লিক কৰি সেইবোৰ ভিডিঅ' চাবা নহ'লে মোৰ চেনেলৰ প্লেলিষ্টত গৈ তোমালোকে সেইবোৰ ভিডিঅ' চাবা থেংক ইউ